ৰাজধানী চহৰ দিল্লীত উপস্থিত হৈছে 16জনীয়া কেডাৰ আৰু এই 16জনীয়া কেডাৰক আদৰিবৰ কাৰণে এতিয়া ব্যাপক আয়োজন কৰা হৈছে মহানগৰৰ কলাক্ষেত্ৰত আৰু কলাক্ষেত্ৰত কেনেদৰে আয়োজন কৰা হৈছে শহীদৰ পৰিয়ালত তাত উপস্থিত হৈ কি কাম তেওঁলোকে আগভাগ লৈছে সেই সম্পৰ্কে আমি আপোনালোকক দেখুৱাব লৈছো আমাৰ সাংবাদিক কলাক্ষেত্ৰত উপস্থিত আছে তেওঁলোকৰ লগত যোগাযোগ হম কিন্তু তাৰ পূৰ্বে কেইটামান ফুল প্লেটছ শান্তি চুক্তি সম্পন্ন কৰি গুৱাহাটীত বাহৰ আলোচনাপন্থীক আদৰিবলৈ কলাক্ষেত্ৰত ব্যাপক আয়োজন আলোচনাপন্থীক আদৰিবলৈ কলাক্ষেত্ৰত ব্যাপক আয়োজন কৰা হৈছে শহীদৰ পৰিয়ালে ভিৰ কৰিছে কলাক্ষেত্ৰ ইতিমধ্যে কলাক্ষেত্ৰৰ বাকৰি শহীদৰ পৰিয়ালে ভিৰ কৰিছে শহীদৰ পৰিয়ালক কলাক্ষেত্ৰত সন্মান জনাব আলোচনাপন্থী শান্তি চুক্তি সম্পূৰ্ণ কৰি গুৱাহাটীত বাহৰ পাতিছে ইতিমধ্যে আলোচনাপন্থী যে 16জনী আলোচনাপন্থী তেওঁলোকে ইতিমধ্যে দিল্লীত 29 ডিসেম্বৰত তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত ত্ৰিপাক্ষিক চুক্তি কৰি ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছেহি আজিৰ পুৱাৰ ভাগত উপস্থিত হৈছিল আমি ইতিমধ্যে আপোনালোকক দেখুৱালো যে বৰজাৰ বিমানবন্দৰত তেওঁলোকক কেনেদৰে আদৰা হৈছিল আৰু তাৰ পাছত তেওঁলোকে এক দীঘলীয়া এক প্ৰচেছনৰ জৰিয়তে কলাক্ষেত্ৰত উপস্থিত হ'বহি কিছু সময় পূৰ্বে কিন্তু তেওঁলোক উপস্থিত হোৱাৰ পূৰ্বে কলাক্ষেত্ৰত কি চলিছে কেনেকৈ আয়োজন কৰা হৈছে তেওঁলোকক আদৰিবৰ বাবে এই সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক অৰ্থাৎ নিউজ এডিটৰ ভাস্কৰজ্যোতি বৰুৱা তেওঁ কলাক্ষেত্ৰত উপস্থিত আছে আমি পুনে ভাস্কৰজ্যোতি বৰুৱালৈ ওচৰলৈ যাম তাত আয়োজন কেনেকুৱা চলিছে কিন্তু তাৰ পূৰ্বে আমি তাত কেনেদৰে প্ৰস্তুতি চলাইছে সেই সম্পৰ্কে আমি ফুল এম্বিয়েন্সত আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ আৰু এবাৰ পুনে আমাৰ সাংবাদিক নিউজ এডিটৰ ভাস্কৰজ্যোতি বৰুৱা তেওঁ কলাক্ষেত্ৰত উপস্থিত আছে আমি পুনে ভাস্কৰজ্যোতি বৰুৱাৰ লগত সংযুক্ত হৈছোঁ শান্তি চুক্তি স্বাক্ষৰ কৰি উভতি আহিছে কেন্দ্ৰীয় নেতৃত্ব কলাক্ষেত্ৰত আজি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে আলফাই আলোচনাপন্থী যিসকল আলফা আছে তেওঁলোকে আজি কেন্দ্ৰীয় নেতৃত্বক সম্বৰ্ধনা জনাব চুক্তি স্বাক্ষৰ কৰি অহাৰ পাছতে তাৰ পাছতে তেওঁলোকে সম্বৰ্ধনা জনাব শ্বহীদ পৰিয়ালক বুদ্ধিজীৱীক বিশিষ্ট ব্যক্তিক যিসকলে আলফাৰ শান্তি আলোচনাৰ ক্ষেত্ৰত সহায় কৰিছিলে বা শুভাকাংক্ষী আছিলে তেওঁলোকক সম্বৰ্ধনা জনাব শ্বহীদ পৰিয়ালকো সম্বৰ্ধনা জনাব যি চৰ্চা হৈ আছিল যে শ্বহীদ পৰিয়াল বাদ পৰি গৈছে নেকি তেওঁলোককো আলোচনাপন্থী আলফাই ৰাখিছে আৰু মই গোটেই পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ প্ৰতিগৰাকী শ্বহীদৰ পৰিয়াল আহি উপস্থিত হৈছেহি শ্বহীদ পৰিয়াল জাতীয় ঐক্য মঞ্চৰ সভাপতি আছে সকলোৱে আহি উপস্থিত হৈছে তেওঁলোকৰ পৰা মতামত জানিব বিচাৰিম আজি শান্তি চুক্তি স্বাক্ষৰৰ পাছত তেওঁলোকৰ অনুভৱ কেনেকুৱা যদিও তেওঁলোকে পৰিয়ালৰ সদস্যক হেৰুৱাইছিলে এই সংগ্ৰামৰ নামত তথাপিও কিন্তু আজি চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ পৰা মতামত জানিবলৈ যত্ন কৰিম মোৰ সৈতে আছে শ্বহীদ পৰিয়াল জাতীয় ঐক্য মঞ্চৰ সভাপতি আছে মই প্ৰথমে তেওঁৰ পৰা জানি ল'ব বিচাৰিম গোটেই প্ৰস্তুতি বা চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিলে শান্তি চুক্তি স্বাক্ষৰৰ ক্ষেত্ৰত আপোনালোকে পৰিয়ালৰ সদস্য হেৰুৱালেও আজি কিন্তু আপোনালোকৰ এটা সন্তুষ্টি আছে যে আপোনালোককো কিন্তু আলোচনাপন্থীয়ে আজি সম্বৰ্ধনা এটা জনাব আপোনালোকৰ কথাও চিন্তা কৰিছে আমি পোনপ্ৰথমে আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আৰু আমাৰ আলোচনাৰ নেতৃত্ব গ্ৰহণ কৰা আমাৰ অৰবিন্দ ৰাজখোৱা মহাশয় আৰু অনুপ চেতিয়া মহাশয়কে প্ৰমুখ কৰি যি কেন্দ্ৰীয় নেতৃবৃন্দই আলোচনাত স্বাক্ষৰ কৰিছে আমি এই শান্তি চুক্তিক আমি আদৰণি জনাইছোঁ আৰু আটাইতকৈ সুখী হৈছোঁ আমি যে এজন বলিদান দিয়াৰ বিনিময়ত আজি অন্তত এই শংকৰদেৱ নেত্ৰালয় আমাৰ এই কলাক্ষেত্ৰত যে আজি সম্বৰ্ধনা এটা ব্যৱস্থা কৰিছে আৰম্ভকৈ আমাক এটা শ্বহীদৰ স্বীকৃতি দিয়া হৈছে আৰু আমি বিচাৰি আছিলোঁ যে শ্বহীদৰ আত্মমৰ্যাদা এটা পাব লাগে আমি পৰিয়ালে যিহেতু যিজন ব্যক্তিক হেৰুৱালোঁ আৰু আমি তেওঁকতো ঘূৰাই নাপাওঁ কিন্তু শ্বহীদৰ আত্মমৰ্যাদা জীয়াই ৰখাৰ পৰিকল্পনাৰে আলোচনা চুক্তি হোৱা বুলি আমি ভাবিছোঁ
গতিকে আমি আশাবাদী এই আলোচনাৰে আমাৰ সুদূৰ প্ৰসাৰী অসমত এটা শান্তিৰ পৰিৱেশ বিৰাজ কৰিব আৰু অসমত অশান্তি একেবাৰে নাইকিয়া হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু আমি শ্বহীদ পৰিয়ালৰ তৰফৰ পৰা এটা কথা আহ্বান জনাইছোঁ আৰু যিসকল ব্যক্তি এতিয়াও এই অহিংস পদ্ধতি লৈ অহা নাই শান্তি প্ৰতিষ্ঠা লৈ অহা নাই আমি বিনম্ৰভাৱে তেখেতসকলকো আহ্বান জনাইছোঁ তেখেতসকলো আহক ঘৰৰ মানুহ ঘৰলৈ আহক আৰু সুস্থভাৱে তেওঁলোকৰ জীৱন যাপন কৰক তাকে আমি কামনা কৰিছোঁ আৰু যিহেতু আমি যিমান হেৰুৱালোঁ আৰু আমি হেৰুৱাটো আমি কেতিয়াও কামনা আমি নকৰোঁ আমাৰ লক্ষ্য উদ্দেশ্য হ'ল সেইটোৱে মই এবাৰ শংকৰক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে ইয়াত প্ৰতিগৰাকী শ্বহীদৰ পৰিয়ালৰ সদস্য আহি উপস্থিত হৈছেই মই সামগ্ৰিক পৰিৱেশটো শংকৰক ভালদৰে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ তেওঁলোকে হয়তো কাৰোবাক হেৰুৱাইছিলে যদিও আজিৰ তাৰিখত কিন্তু তেওঁলোকে এই যি অনুষ্ঠান বা যি উদ্যোগ চৰকাৰে গ্ৰহণ কৰিলে যি আলোচনাপন্থী আলফাই যি উদ্যোগ গ্ৰহণ কৰিলে তেওঁলোকে সঁহাৰি জনাইছে আৰু তেওঁলোকে আহি আজি তেওঁলোকে সম্বৰ্ধনা ল'বৰ বাবে আহিছে মই আপোনাৰ পৰা জানিব বিচাৰিম আপুনি অকণমান কওকচোন ক'ৰ পৰা আহিছে কি কথা মই নলবাৰী হেলচা গাঁৱৰ পৰা আহিছোঁ ইয়াতে সম্বৰ্ধনা অনুষ্ঠান পাতিছে সেইকাৰণে আহিছোঁ আপুনি এটা সময়ত জড়িত আছিলে আলফাৰ সৈতে মই 96ৰ পৰা আছিলোঁ এতিয়া তাৰমানে শেষ হ'ল আৰু আজিৰ পৰা বা এতিয়াৰ পৰা শেষ হ'ব হয় মই আহিছোঁ কাবেৰী কছাৰী বাইদেউৰ ওচৰলৈ অকণমান আহিছোঁ তেখেতেও আহি উপস্থিত হৈছে অৰবিন্দ ৰাজখোৱাৰ পত্নী মই আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ যিহেতু শান্তি চুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈ গৈছে আজি আলোচনাপন্থী আলফাই শ্বহীদ পৰিয়ালকো সম্বৰ্ধনা জনোৱাৰ এক বিশেষ অনুষ্ঠান ৰাখিছে সমান্তৰালভাৱে যিসকলে এই আলোচনাৰ ক্ষেত্ৰত সঁহাৰি জনাইছিলে তেওঁলোককো সম্বৰ্ধনা জনোৱা হ'ব গোটেই বিষয়টো আপোনাৰ পৰা অকণমান হয় আজি বিশেষ কি ক'ম আজি মই নিজে আৱেগিক হৈ আছোঁ আজি আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিমানখিনি সদস্য আছে বহুতে আহিবই পৰা নাই কাৰণ সম্ভৱো নহয় তথাপিও যিসকল মানে পাৰে আহিছে আজি তেখেতসকলক লগ পাই যথেষ্টখিনি আৱেগিকে হৈছোঁ আমাৰ এয়া বাসন্তী বাইদেউ এখেতসকল আহিছে মানে সুদূৰ ধুবুৰীৰ পৰা তেখেতৰ এগৰাকী শ্বহীদ ভাতৃ দীনেশ প্ৰধানী তেখেতক হেৰুৱাইছে এনেকৈ অজস্ৰজন শ্বহীদৰ পৰিয়াল আজি আমাৰ মাজত উপস্থিত হৈছে কিছুমানে আৱেগিকো হৈ আছোঁ আৰু এতিয়া এই ক্ষেত্ৰত আজি বছৰৰ শেষৰটো দিনত নতুন বছৰৰ আৰম্ভণিত আমি এটা ইতিবাচক দিশেৰে আমাৰ এই যিখিনি এজেণ্ডা লৈ যিখিনি 132টা সংগঠনৰ এজেণ্ডা লৈ যি আলোচনা আগবাঢ়িবলৈ আমাৰ নেতৃবৰ্গ গৈছে সেই তাৰ ফলাফলস্বৰূপে যিখিনি ওলাই আহিছে তাৰ ফলপ্ৰসূ এটা মানে মীমাংসা হওক আৰু এই মানে কাৰ্যকৰীকৰণ হওক তাৰ আশা ৰাখিছোঁ ধন্যবাদ মই আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ আপুনি ধুবুৰীৰ পৰা আহিছে আপুনি কোন চনত আপুনি কাক হেৰুৱাইছিলে মই অকণমান জানিব বিচাৰিছোঁ মোৰ ভাইটি দীনেশ প্ৰধানী নাম আছিলে ই মানে 22 বছৰ আগতে ঢুকাইছে শ্বহীদ হ'ল আৰু সেইফালে তেখেত যদিও ঢুকাইছে আমাৰ মানে মোৰো এটা মনত এই ভাইটিহঁততো আছে সেইটো কি দেশৰ হকে সিহঁতে কাম কৰি আছে সিহঁতক দেখা পাওঁ তেতিয়া মনটো শান্তি লাগে তেতিয়া কি কৰিম আৰু আমি হেৰুইছোঁ যেতিয়া কিন্তু দেশৰ উন্নতি হ'ব লাগে আৰু যিবিলাক গভৰ্ণমেণ্টৰ পৰা কি পায় সেইবিলাক ভালকৈ কাম হ'লে আৰু ৰাইজৰ আৰু আলফা যিবিলাক পৰিয়াল যিবিলাক কি হৈ আছে কষ্ট পাই আছে সিহঁতৰ যাতে কোনো উপকাৰ হয় সেইখিনি মই বিচাৰোঁ কিছু আৱেগিক হোৱাও দেখা গৈছে যিহেতু তেওঁলোকৰ পৰিয়ালৰ সদস্যক হেৰুৱাইছিলে আজি বছৰৰ শেষৰটো দিনত এক নতুন দিনৰ আৰম্ভণি বুলি ক'ব লাগিব যিহেতু শান্তি চুক্তি সম্পন্ন হৈছে আজি এই যি প্ৰক্ৰিয়া আছিলে এই প্ৰক্ৰিয়াই এক নতুন দিশ উন্মোচন কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে শান্তি চুক্তি স্বাক্ষৰ কৰি উভতি আহিছে কেন্দ্ৰীয় নেতৃত্ব কলাক্ষেত্ৰ ইয়াত আহি বিচাৰিছোঁ আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ আপোনালোকৰ শান্তি চুক্তি স্বাক্ষৰিত হৈ গ'ল গুৱাহাটীত আহি উপস্থিত হৈছে আপোনাৰ প্ৰথম মতটো ল'ব বিচাৰিছোঁ ইমান বছৰৰ পিছত শান্তি চুক্তি শব্দটোৱে ভাল বেলেগে মত দিবলৈ নাই আৰু দেখিছে আপোনালোকে
অভাৱনীয়ভাৱে মানে আপোনালোকে যদি এয়াৰপৰ্টৰ পৰা ইয়ালৈ দেখিছে মানুহৰ যিটো উৎসাহ বা আজি আৰু মানুহ হ'লহেঁতেন চবচে ডাঙৰ কথাটো হ'ল 31 বুলি চবৰে কিবা এটা হেৰি থাকে কাৰণে মানুহ কিছুমান বিশেষকৈ কমিউনিকেশ্যন গাড়ীৰ অভাৱত আহিব পৰা নাই মানুহ অহাটো ডাঙৰ কথা নহয় যি হৈছে ভাল হৈছে আৰু ডাঙৰ কথাটো হৈছে কি সমালোচনা বিতৰ্ক এইবিলাক কৰিলে ভাল তেতিয়া ইয়াতকৈ যদি আৰু কোনোবাই কিবা ভাল কৰিব পাৰে তেতিয়া সেইটোৰ কাৰণে ধন্যবাদ মানে আহ্বান জনাওঁ তাৰপিছত কলিয়াবৰৰ পৰা এটা মানে গোপন সেইটো আচলতে কিছুমান মিডিয়াই প্ৰকাশ কৰিছে যে কলিয়াবৰৰ পৰা যিখিনি আহিছে যে ডেজিগনেটৰ কেম্পৰ বুলি সেইটো ভুল কথা আলোচনাপন্থী আলফাৰ কোনো সদস্য তেনেকুৱা গোপন জেগাত বহি মিটিং কৰা নাই তেওঁলোকে কৈছে যে শান্তি আলোচনা বা শান্তি চুক্তি স্বাক্ষৰ যিখন বিবৃতি দিছিলে যিখন প্ৰকাশ কৰিছে সেই প্ৰকাশ কৰাৰ ক্ষেত্ৰত মই এটা কথা কৈছোঁ এখন পেড আপোনালোকে আজিকালি কম্পিউটাৰৰ যুগত চবে পেডখন বনাই ল'ব পাৰে তাত কোনো চিল নাই তাত কোনো চহী নাই আৰু গোপন স্থানৰ পৰা মিটিং কৰি যোনে যি ইচ্ছা তাকে ক'ব পাৰে যদি সৎ সাহসৰ সৎ কথা হয় তেতিয়াহ'লে অপেনকৈ মিটিং কৰি তেখেতৰ ফোন নাম্বাৰ দিয়ক তেখেতৰ কণ্টেক্ট নাম্বাৰ দিয়ক তেখেতৰ নাম লিখক যে আমি অমুক সংগঠনৰ অমুককেইটা আমি অমুক ডেজিগনেটেড কেম্পৰ অমুকে কৈছোঁ তেতিয়াহ'লে শুনিবলৈ ভাল আৰু আমি বুজাই দিবলৈ ভাল এনেই চালে বেৰে লগা কিছুমান কথা যদি কয় তেওঁলোকে সন্ধিপত্ৰ বুলি কৈছে আৰু এই যি চুক্তি হৈছে সেই চুক্তি চেতিয়া ৰাজখোৱা হাজৰিকা চৌধুৰীৰ চুক্তি বুলি কৈছে এইটো ব্যক্তিগত কোনো মানুহৰ নামত চুক্তি নহয় এখন হ'ল আলফা চুক্তি আৰু এটা কথা আমি শুনিবলৈ পাইছোঁ যে প্ৰাক্তন যিসকল আলফা আছিল সেই আলফাৰ কথাটো কিন্তু শান্তি চুক্তিত স্বাক্ষৰ হোৱা নাই বুলি বা শান্তি চুক্তিৰ অন্তৰ্ভুক্ত যিসকল দফা আছিলে বা যিসকল আপোনালোকে দাবী দিছিলে সেইখিনি সেইটো ভুল কথা যিখিনিয়ে ইতিমধ্যে আত্মসমৰ্পণ কৰি এটা চৰকাৰৰ এটা প্ৰক্ৰিয়া থাকে আপোনালোকে জানে সেই প্ৰক্ৰিয়াৰ মাজত কিছুমানে আগৰ হেৰি লৈছে বা ধৰ চৰকাৰৰ পৰা যিটো পইচা পায় বা চাৰেণ্ডাৰ কৰাৰ পিছত যিখিনিয়ে পায় সেইখিনি ডেফিনেটলি এইটো নহয় নাই এবাৰ এটা বস্তু দুবাৰ নহয় যিখিনি নাই হোৱা সেইখিনি আমাৰ স্ক্ৰুটিনি কৰা হৈ আছে সেইখিনি নিশ্চয় সোমাব পৰ্যায়ক্ৰমে তেওঁলোকে যিসকল যি অসন্তুষ্টি আছে সেই দূৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব এই চুক্তিখন হোৱাই বৰ ভাল পালোঁ বিগত কালৰ কংগ্ৰেছী চৰকাৰে মানে ৰাষ্ট্ৰ সন্ত্ৰাস যেতিয়া দিলে অকল কেৱল নহয় আমাৰ দেশ জাতি মাটিৰ কাৰণে আমাৰ উঠি অহা ডেকাচামে সংগ্ৰাম কৰিলে যে মানে গণতান্ত্ৰিক সংগ্ৰাম কিন্তু সেই গণতান্ত্ৰিক সংগ্ৰামখনৰ ওপৰত তেওঁলোকে ভাবিলে আমাক আক্ৰমণহে কৰিব আহিছে গতিকে তেওঁলোকে অশান্ত অঞ্চল আইন এনকাউণ্টাৰ এইবিলাক দি যেতিয়া মাৰিয়ে আছে বহুত ল'ৰা মাৰিলে মাৰাত তেতিয়া মই আছিলোঁ তেতিয়া কৰ্মচাৰী পৰিষদৰ যদিও মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ অধ্যক্ষ আছিলোঁ তেতিয়া মই 2-4 বুদ্ধিজীৱীৰ লগত আলোচনা কৰি আমাৰ হীৰেণ গোহাঁই ছাৰ প্ৰমুখ্যে লাচিত বৰদলৈ অদীপ ফুকন ইত্যাদি কৰি আমাৰ তেখেতসকলৰ লগত আলোচনা কৰি এখন মিটিং মাতি আলোচনাৰ কাৰণে এই সংযুক্ত মুক্তি বাহিনীক মাতক যেতিয়া সেইটো কৰিলোঁ তেওঁলোকে মাতিলে আমাৰ মাছখোৱা ষ্টেডিয়ামত মাছখোৱাত আমাৰ আলাপ আলোচনা হ'ল 32টা সংগঠন আমাৰ আহিলোঁ আৰু তেওঁলোকৰ মানুহ অহা নাই আমাৰ আটাইখিনি মানুহে লগ লাগি আমি সিদ্ধান্ত কৰিলোঁ যে আলফাও আহক আলোচনাৰ মাজলৈ চৰকাৰো আহক এইবুলি দুপক্ষকে তেওঁলোকৰ জৰিয়তে আমি লিখি কৰিলোঁ ৰাইজৰ প্ৰস্তাৱসমূহ পঠালোঁ সেইমতে প্ৰস্তাৱসমূহ গ্ৰাহ্য হ'ল গ্ৰাহ্য হোৱাত চৰকাৰে আলোচনাৰ কাৰণে এওঁলোকৰ লগত আলোচনা কৰিলে আমিতো ৰাইজে আকৌ গম নাপামেই চৰকাৰে যি কৰিলে আলোচনা কৰি উঠি আলোচনাৰ মাজত কি কাৰণত আকৌ 2 দিন কৰে 2 দিন নকৰে এনেকুৱা এটা পৰিৱেশ কৰি লৈ শেষত দুপক্ষৰ মতৰ মিল হ'ল
হৈ উঠি শান্তি চুক্তি হ'ল 29 তাৰিখে। ঘটনাটো কেতিয়া আছিলে? কি কয়? ঘটনাটো কেতিয়া আছিলে? চিপাঝাৰৰ ঘটনাটো কেতিয়া আছিলে আৰু কি মোৰ আছিলে অকমান জনাব। 1995 চনৰ 10 ফেব্ৰুৱাৰীত আহিছিলে মোৰ নিজ ঘৰ চিপাঝাৰত নাম চাবলৈ। তাৰ কাষতে নাম হৈ আছিল মোৰ ঘৰৰ ওচৰত। লগৰীয়া সম্বৰ সৈতে নাম চাই আছিলে। নাম চাই থাকোঁতে সেই সময়ত অশান্ত অঞ্চল আৰু এই মানে খুব চলি আছিল পুলিচৰ। কাৰণ সেই সময়ত পুলিচ মানে চৰকাৰী পক্ষই সন্ত্ৰাসবাদ জাপি দিছিল। যি যাকে দেখা পায় ডেকা ল'ৰা ধুনীয়া ল'ৰা তাকে মাৰে। মানুহ মাৰাৰ ব্যৱস্থাটো কৰিছিলে। কৰাত সেই সময়ত সেই নাম চাই থাকোঁতে সি যিহেতুকে এই বিষয়ত আকৌ অজ্ঞাত আছিল। মোক যে মাৰিব ইয়াতে আহি, মই কোনো অস্ত্ৰধাৰী মানে সংগ্ৰামী নহয়, এনেকৈ কিয় মাৰিলে এইবুলি আৰু সি সেইৰকম বহি আছে। বহি থাকোঁতেতো ইতিমধ্যে আহিলে এই পুলিচৰ যিটো টহলদাৰী দল। টহলদাৰী দলৰ লিডিঙত আছে মানে চিপাঝাৰ থানাৰ অচি তোষেশ্বৰ গগৈ, আৰু এজন আছিলে DSP চাম H মাৰ। তেওঁলোকে ধৰি দিলে। নাই আমি আলাপ আলোচনাৰ কাৰণে ছাত্ৰ সন্থাৰ মানুহটো আলোচনাৰ কাৰণে লৈ আহিছোঁ, মানে লগৰ সংগীবিলাকে কৈছে, গতিকে আপোনালোকে চিন্তা নকৰিব, আমি আলোচনা কৰি যিহেতু হেৰি ছাত্ৰ সন্থাৰ ল'ৰা, গতিকে তেওঁক লৈ আমি আলাপ আলোচনা কৰি এৰি দিম। এনেকৈ নি উঠিটো নিলে। নি উঠি গাড়ীতে হেনো মই বিশ্বস্ত পুলিচৰ পৰা গম পালোঁ পুলিচ বিষয়াই দুজনে নিজৰ ৰিভলভাৰ লগত ৰখা ৰিভলভাৰেৰে দুই যাই গুলি এই বাওঁ চাইডে মাৰি পষ্টমৰ্টমতো দেখিছোঁ। মাৰি পেলাই তাক মাৰি দিছে সন্দেহ কৰি। ফল্ছ এনকাউণ্টাৰত দেখুৱাইছে এজাহাৰত, মানে এনকাউণ্টাৰত মৰা বুলি দেখুৱাইছে, কিন্তু এইখিনিতে হেৰিটো কৰিছে। সেইটো মানে এটা বিচাৰ হ'ল। বিচাৰত ন্যায়ালয়ে তাক যে পুলিচে মাৰিলে ইচ্ছা কৰি সেইটো হেৰি কৰিলে, প্ৰমাণ কৰিলে।